নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। পুনৰ আৰম্ভ হৈছে BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিশ্যন। কোনসকলে ল'ব পাৰিব সেয়া মই আপোনালোকক জনাই দিম। কি নটিফিকেশ্যন আহিছে সেয়াও জনাই দিম আপোনালোকৰ। এয়া দেখিছেনে, সকলোৰে মেৰিট লিষ্টখিনি প্ৰকাশ পাব। স্পট ৰাউণ্ড 1 ৰাউণ্ড 2ৰ এতিয়ালৈকে প্ৰকাশ পোৱা নাই। ৰাউণ্ড 1 আৰু ৰাউণ্ড 2 যিটো আছিলে সেই এডমিশ্যন প্ৰক্ৰিয়াৰ মেৰিট লিষ্ট প্ৰকাশ পালে। CUT যিসকলে CUT দিছিলে সেইসকলৰ এতিয়ালৈকে এডমিশ্যন হোৱা নাই। তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। তেওঁলোকৰ মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই। কেনেদৰে চাব মই প্ৰচেছটো দেখুৱাই দিছোঁ। ইনষ্টিটিউশ্যন নেম চিলেক্ট কৰিব, কলেজ নেম চিলেক্ট কৰিব, তাৰপিছত প্ৰগ্ৰাম চিলেক্ট কৰিব। চিলেক্ট কৰি চাৰ্চ কৰাৰ লগে লগে এটা লিংক আহিব। লিংকটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। নহ'লে আপোনালোকৰ ডাইৰেক্ট ইয়াত CTET ৰাউণ্ড 1ত ক্লিক কৰি দিয়াৰ লগে লগে মেৰিট লিষ্টখিনি ছাইডত দেখুৱাই দিব। ইয়াত দেখিছেনে নট এভেইলেবল দেখুৱাইছে। এনেদৰে আহি যাব CUET অৰ্থাৎ কমন ইউনিভাৰ্চিটি এক্সাম টেষ্ট। যিসকলে দিছিলে সেইসকলৰ এতিয়ালৈকে এডমিশ্যন হোৱা নাই। যিসকলে ছিট পোৱা নাই, মেইন যিটো এতিয়ালৈকে হৈ গ'ল সমৰ্থত এডমিশ্যন প্ৰক্ৰিয়া, তাত যিসকলে ছিট নাপালে তেওঁলোকসকলে CUT দিছিলে। যদি CUTৰ যোগেদি তেওঁলোকে এতিয়া ছিট ল'ব পাৰিব। কেনেদৰে ল'ব লাগিব সেই বিষয়ে কৈছোঁ। কেতিয়াৰ পৰা এডমিশ্যন আৰম্ভ হ'ব এই প্ৰক্ৰিয়া, স্পট এডমিশ্যন আকৌ হ'ব, আকৌ এডমিশ্যন প্ৰক্ৰিয়া হ'ব, কেতিয়াৰ পৰা হ'ব এইখিনি মই কৈ দিছোঁ আপোনালোকক। এইখন হৈছে CUET টাইমলাইন, যিখন 31 জুলাই তাৰিখে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ কৰিছে। 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, 5 year ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, এই দুটাৰ কাৰণে। প্ৰথম CUETৰ কাৰণে 1 আগষ্ট অৰ্থাৎ আজিৰ পৰা 3 আগষ্টৰ ভিতৰলৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰেম চিলেকশ্যনৰ কাৰণে দিছে। মই ইয়াৰ ভিডিঅ' দি থৈছোঁ কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, চাই ল'ব। 4-5 আগষ্টত আপোনালোকৰ কাৰেকশ্যন উইণ্ড' থাকিব। এই দুদিনত যদি অনলাইন কৰোঁতে কিবা ভুল হয় আপোনালোকে 4-5ত কাৰেকশ্যন কৰিব পাৰিব, তাৰপাছত নোৱাৰিব। 6 আৰু 9 তাৰিখে আপোনালোকে যিখিনি ডাটা দিলে সেই ডাটাখিনি স্ক্ৰিনিং কৰিব। যি কলেজসমূহে স্ক্ৰিনিং কৰিব। স্ক্ৰিনিং কৰি 10 আগষ্টত এখন মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰি প্ৰকাশ কৰিব। মেৰিট লিষ্টত যিসকলে ছিট পাব, প্ৰথম মেৰিট লিষ্ট সেইখন, সেইসকলে 12-13 আগষ্টত দুদিন দিছে সময়, তেওঁলোকে এডমিশ্যন ল'ব লাগিব। এডমিশ্যনটো লৈ হোৱাৰ পাছত যিখিনি ছিট থাকিব তাৰ কাৰণে 14 আগষ্টত এখন ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব। এইসমূহ প্ৰতিখন কলেজে বেলেগ বেলেগ মেৰিট লিষ্ট প্ৰকাশ পাব। প্ৰিফাৰেঞ্চৰ ওপৰত মেৰিট লিষ্টত আপোনালোকে ছিট পাব। তাৰপাছত 16 পৰা 18 আগষ্টত আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন ল'ব লাগিব। মাত্ৰ দুদিন সময় দিছে। তাৰপাছত আপোনালোকে 19 আৰু 20 আগষ্টত যিসকলে এইকেইটাত ছিট নাপায় তেওঁলোকে স্পট এডমিশ্যনৰ ছিট ল'ব পাৰিব। অৰ্থাৎ বহুত কলেজত ছিট খালী আছে, CUETৰ কাৰণে এইখিনি ৰিজাৰ্ভ হৈ আছে। তেওঁলোকে খালী ছিটসমূহ পূৰণ কৰিব লাগিব, এডমিশ্যন ল'ব লাগিব। কেনেদৰে এডমিশ্যন ল'ব আপোনালোকে ইয়াত যিখিনি টাইমলাইন আছে, আপোনালোকে যিটো মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত এটা PDF আছে, তাত চাই ল'ব পাৰিব। নহ'লে মোৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ' দি দিছোঁ কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়ালৈকে সমৰ্থত, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। ৰেজিষ্ট্ৰেশ্যন উইণ্ড' অ'পেন কৰি থোৱা আছে এতিয়া। আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেওঁলোকৰ কাৰণে কি প্ৰচেছ আছে মই সেইখিনি দেখুৱাই দিম। আপোনালোকে চাই লওক। এইখিনি গোটেই প্ৰচেছটো ইয়াত PDF আকাৰত আপোনালোকে বুজাই দিছে। আপোনালোকে যদি ভিডিঅ'টো চাবলৈ বেয়া পায় তেতিয়াহ'লে এই PDFটো আপোনালোকে ডাউনলোড কৰি এবাৰ ভালদৰে পঢ়ি ল'ব। কি ডকুমেণ্ট আপলোড কৰিব লাগিব সেই বিষয়ে মই কৈ দিছোঁ। আপোনালোকে পাৰ্চনেল ডিটেইলছসমূহ ইয়াত দিব লাগিব, এডুকেশ্যনেল ডিটেইলছ দিব লাগিব। দি পেলাই এনেধৰণে ষ্টেপকেইটা আপোনালোকে ফ'ল' কৰিব লাগিব। আপোনালোকে কি ডকুমেণ্ট জমা দিব লাগিব, ফটোগ্ৰাফ জমা দিব লাগিব। নিজৰ ফটোগ্ৰাফ ইয়াত আপলোড কৰিব লাগিব। 10 KB বা 500 KB ভিতৰত ছিগনেচাৰ, 10 KB বা 500 KB ভিতৰত। ID প্ৰুফ এটা দিব লাগিব 10 KB বা 500 KB ভিতৰত। এড্ৰেছ প্ৰুফ এটা দিব লাগিব। এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, PRC হ'লেও হ'ব। তাৰপৰা আপোনালোকে ইনকম চাৰ্টিফিকেট আপোনালোকে ইয়াত জমা দিব লাগিব। জমা দি আপোনালোকে যিটো CUETটো ৰোল নাম্বাৰটো আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যনত লিংক কৰিব লাগিব। যিসকলে অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে সেইসকলে কি কৰিব সেয়া মই দেখুৱাই দিছোঁ। আপোনালোকে মই ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ সেইটো পুনৰ ক্লিক কৰি ল'ব। ক্লিক কৰি দিয়াৰ লগে লগে লগ ইন কৰিবলৈ অপশ্যন আহিব। এনেদৰে লগ ইন কৰিব। লগ ইন কৰি আপোনালোকে ইমেইল ID আৰু পাছৱৰ্ড যিটো ৰেজিষ্ট্ৰেশ্যনৰ সময় দিছে ভৰাব। ভৰাই আপোনালোকে কেপচা কোডটো ইয়াত ভৰাই দিব। কেপচা কোডটো এনেদৰে ভৰাই আপোনালোকে লগ ইন অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইণ্টাৰফেচটো আহি যাব। যদি আপোনালোকে আপডেট কৰা নাই ইণ্টাৰফেচটো, আপোনালোকে ভিউ কমপ্লিট ইয়ৰ প্ৰফাইল অপশ্যনত যাব।
তাত আপোনালোকে নিজৰ প্ৰচেছখিনি আপডেট কৰি ল'ব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কি প্ৰচেছ আপলোড হোৱা নাই আপডেট হোৱা নাই সেইখিনি আপোনালোকক দিব। প্ৰচিড টু নেক্সট কৰি দিব। আপডেট কৰাৰ পাছত প্ৰথম পেজটো আপডেট কৰাৰ পাছত তেতিয়া আদাৰ ডিটেইলছলৈ যাব। আদাৰ ডিটেইলছত আপোনালোকে ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন যদি কিবা আছে এইটো চিলেক্ট কৰিব লাগিব। য়েছ বা ন' আপোনালোকে চিলেক্ট কৰিব। মৰাণ কমিউনিটি যদি হয় য়েছ বা ন' দিব। ফ্ৰিংগি ভিলেজ যদি হয় সেইখিনি আপোনাৰ য়েছ বা ন' দিব। ৰুৰেল নে আৰ্বান নে মেট্ৰপলিটান এৰিয়া সেইখিনি চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনাৰ যদি ঘৰৰ দেউতাই বা মায়ে বা আপোনাৰ পেৰেণ্টছে যদি ইউনিভাৰ্চিটি কলেজত চাকৰি কৰিছে সেয়া দিব। মাইগ্ৰেশ্যন চাৰ্টিফিকেট যদি আছে সেয়া য়েছ বা ন' দিব। ট্ৰেন্সফাৰ চাৰ্টিফিকেট যদি আছে য়েছ বা ন' দিব। NCC যদি চাৰ্টিফিকেট আছে সেয়া দিব। দি আপোনালোকে লেংগুৱেজ প্ৰিফিচিয়েঞ্চি ৰিডিং ৰাইটিং স্পিকিং অসমীয়া হিন্দী ইংৰাজী বা যিকোনো লেংগুৱেজ আপুনি বাকীখিনি ইয়াত এড কৰি যাব পাৰিব। এইখিনি আপোনালোকে ৰিডিং ৰাইটিং স্পিকিং যিকেইটা প্ৰিফিচিয়েঞ্চি আছে ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰি নেক্সট কৰি দিব। প্ৰচিড টু নেক্সট কৰক। প্ৰচিড টু নেক্সট কৰাৰ লগে লগে ডকুমেণ্ট আপলোডৰ কাৰণে আহিব। এয়া মই আগতে কৈ গৈছোঁ কি ডকুমেণ্ট। ফটো 10ৰ পৰা 500 KB ভিতৰত, চাইন 10ৰ পৰা 500 KB ভিতৰত। এইখিনি JPG ফৰ্মেটত দিব লাগিব। ID প্ৰুফ দিব লাগিব। পাৰ্মানেণ্ট ৰেচিডেঞ্চ প্ৰুফ PRC ভোটাৰ ID আধাৰ কাৰ্ড কাষ্ট চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট স্কুল ID যিকোনো হ'লেও হ'ব। ইনকম চাৰ্টিফিকেট দিব লাগিব আপোনালোকে। এইখিনি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। সকলো হৈ যোৱাৰ পাছত আপোনালোকে নিজৰ CUETৰ ইলিজিবিলিটিটোৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ইয়াত CUETৰ যিটো এপ্লিকেশ্যন নাম্বাৰটো ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে CUET মাৰ্কশ্বিটখন ডাউনলোড হৈ যাব। ইয়াৰ লগত লিংক হৈ যাব আৰু লিংক হৈ যোৱাৰ লগে লগে আপোনালোকে CUETৰ যোগেদি আপোনালোকে এডমিশ্যন প্ৰচেছটোত আগবাঢ়িব পাৰিব। এইখিনি আছিল CUETৰ কাৰণে। আৰু গোটেই ডিটেইলছখিনি যদি কিবা জানিবলগীয়া আছে আপোনালোকে ইয়াত আপোনালোকে যিটো ওপৰত দেখিছে অপশ্যন নটিছত গৈ CUET ইউজাৰ গাইডলাইন আপোনালোকে ডাউনলোড কৰি এবাৰ পঢ়ি চাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।